নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ 6 নম্বৰ পাঠ বৰ্গ আৰু বৰ্গমূল। আজি আমি বৰ্গমূল উলিয়াবৰ কাৰণে হৰণ পদ্ধতি কিদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। সংখ্যা এটা বৰ্গমূল উলিওৱাৰ দুটা নিয়ম আছে। এটা হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি, যিটো পদ্ধতিৰ কথা আমি আগৰ ভিডিঅ' এটাত আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম হৰণ পদ্ধতিৰ বিষয়ে। হৰণ পদ্ধতি ব্যৱহাৰ কৰি কিদৰে সংখ্যা এটাৰ বৰ্গমূল উলিওৱা হয় সেই বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, সংখ্যা এটাৰ বৰ্গমূল উলিওৱা যিকেইটা নিয়ম আছে বা দুটা নিয়মেই আমি ইতিমধ্যে শিকা হ'ব। তাৰে ভিতৰত হৰণ পদ্ধতিটো বহুতখিনি সহজ হয়, বা এই পদ্ধতি যদি তোমালোকে মনত ৰাখিব পাৰা বা এই পদ্ধতি ব্যৱহাৰ কৰি যদি বৰ্গমূল উলিয়াব পাৰা, তেতিয়াহ'লে তোমালোকৰ অংকবোৰ বহুত সহজ হ'ব। গতিকে এই পদ্ধতিটো তোমালোকে ভালদৰে শিকিবলৈ যত্ন কৰিবা। আৰু তোমালোকে এইটো কথা জানানে নাই জানো যে ক্লাছ 10তো তোমালোকে বৰ্গ আৰু বৰ্গমূলৰ এটা পাঠ পঢ়িবলৈ পাবা। গতিকে ক্লাছ 8তে যদি তোমালোকে কথাবোৰ ভালদৰে শিকি যোৱা, তেতিয়াহ'লে ক্লাছ 10ত তুমি অকণমান বাকী ছাত্ৰ ছাত্ৰীতকৈ আগবাঢ়ি থাকিব পাৰিবা। সেইকাৰণে আজি পাঠটো তোমালোকৰ কাৰণে খুব দৰকাৰী বা গুৰুত্বপূৰ্ণ হ'ব। গতিকে অকল অংককেইটা চাই গ'লে নহয়, তোমালোকে বহীত পাতি অংকবোৰ কৰি যাবা, তেতিয়াহে তোমালোকৰ অংকবোৰ সহজ লাগিব। নহ'লে কোনোবাই কৈ দিয়াৰ লগে লগে অংকটো সহজ, বুজি পালোঁ, কৰিব পাৰিম এনেকুৱা লাগিব। কিন্তু যেতিয়া কৰিব বিচাৰিবা তেতিয়াহে তোমালোকে ৰিয়েল যিটো প্ৰব্লেম আছে সেইটো তোমালোকে ফেচ কৰিবা। গতিকে সদায় কলম বহি উলিয়াই লৈহে আমি অংক এটা কৰিব লাগে। এনেই ওপৰে ওপৰে চাই এইটো পাৰিম, এনেকৈ কৰে, তেনেকৈ কৰে, যোগ কৰে, বিয়োগ কৰে, তেনেকৈ কিন্তু অংক কৰা নিয়ম নহয়। গতিকে তোমালোকে যদি পাৰা যে কিতাপ বহি উলিয়াই ল'বা আৰু মোৰ সৈতে অংকবোৰ কৰিবলৈ যত্ন কৰিবা। কেনেকৈ আছা মই নাজানো এতিয়া, কিন্তু মই এতিয়া কৰি যাম, তোমালোকে নিয়মটো বুজিবলৈ যত্ন কৰিবা। আহা আমি আৰম্ভ কৰোঁ প্ৰথম সংখ্যাটোৰ পৰা। প্ৰথম সংখ্যাটো আমাক দিয়া আছে 676। আমি এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব লাগে। প্ৰথম আমি সংখ্যাটো লিখি ল'ম। ইয়াতে মই ঘৰ এইকাৰণে বনাই লৈছোঁ কাৰণ আখৰবোৰ কেতিয়াবা ইফালে সিফালে যায়গৈ। মই লিখোঁতে কেতিয়াবা ইফাল সিফাল হৈ যায়, স্থান মানটো নিমিলে। মই সেই স্থান মান মিলাবৰ কাৰণে এনেকৈ বক্সকেইটা বনাই লৈছোঁ। তোমালোকে কি কৰিবা, সাধাৰণতে যেনেকৈ আমি হৰণ অংক কৰিবলৈ সংখ্যা এটা পাতোঁ তেনেকৈ পাতি ল'বা। তাৰপিছতে বহুতে আকৌ কয় যে আমাক কৈছে যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াবলৈ কৈছে, কিন্তু কি সংখ্যাই হৰণ কৰিম সেইটো কথা আমাক দিয়া নাই। কাৰণ আমি তলৰ ক্লাছত ধৰা 3, 4, 5 বা 6ত যেতিয়া আমাক এটা হৰণ অংক দিয়ে তেতিয়াই কয় যে 2য়ে 3 হৰণ কৰা বা 2য়ে 220 হৰণ কৰা। কিন্তু আমি এতিয়া যিটো নিয়ম কৰিব গৈ আছোঁ, বৰ্গমূল উলিয়াব গৈ আছোঁ, ইয়াত কিন্তু আমাক কৈছে যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা। কৈ দিলে হয় যে হৰণ কৰিব লাগিব, কিন্তু ইয়াত কৈ দিয়া নাই যে কিহে হৰণ কৰিবা। কিহে হৰণ কৰিবা কোৱা নাই। গতিকে আমি কি সংখ্যাৰে হৰণ কৰিম সেইটো আমি জানিব লাগিব। আকৌ আমাক কিয় কোৱা নাই সেইটোতো আমি অকণমান ভাবিলেই উলিয়াব পাৰোঁ, কাৰণ এইকাৰণে কৈ দিয়া নাই। যদি কৈয়ে দিয়ে ধৰা এইটো সংখ্যা 27 হৰণ কৰা, তেতিয়া সংখ্যাটোৰ বৰ্গমূলে 27 হ'ব। সেইকাৰণে আমাক কৈ দিয়া নাই আচলতে। কেলৈ কোৱা নাই, কাৰণ আমি এইটো হৰণ কৰি উত্তৰটো পাম, সেইকাৰণে আমাক কৈ দিয়া নাই। আমি হৰণ কৰি কৰি কি কৰিব লাগিব, উত্তৰ যিটো হ'ব, বৰ্গমূল যিটো হ'ব, 27 হ'লে 27টো উলিয়াব পাৰিব লাগিব। যদি সংখ্যাটোৰ বৰ্গমূল 26 হয়, গতিকে হৰণ কৰাৰ পাছত আমি 26 উত্তৰটো পাব লাগিব। সেইকাৰণে আমাক কৈ দিয়া নাই। আমি হৰণ কৰিব লাগিব আৰু উত্তৰো উলিয়াব লাগিব। গতিকে ইয়াতে আমাৰ কামটো কি হ'ব যে আমি হৰণ কৰি গৈ থাকিম, উত্তৰটো পাই গৈ থাকিম। এতিয়া যেতিয়া আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰিম, তেতিয়া তোমালোকৰ প্ৰথম কামটো হ'ব, যিটো সংখ্যা দিয়া থাকিব সেই সংখ্যাটো তোমালোকে যিটো বৰ্গমূল উলিয়াব গৈ আছোঁ, দুটাকৈ ভাগ কৰিবা। ইয়াতে আমাক যিটো সংখ্যা দিয়া আছে 676, এই সংখ্যাটোত আমি দেখিলোঁ যে 3টা অংক আমাক ইয়াতে দিয়া আছে। অংককেইটা কি হয়, 6, 7 আৰু 6। তোমালোকৰ প্ৰথম কাম হ'ব যে এককৰ ঘৰৰ পৰা দুটাকৈ দাগ দি যাবা। আমি দাগ দিলোঁ। প্ৰথমে আমাৰ দুটা অংক দাগ দিলে আহিলে 76 এটা সংখ্যা পালোঁ, কিন্তু ইয়াতে 6 সংখ্যাটো আমি কোনো দাগ দিব নোৱাৰিলোঁ। 6টো অকলে থাকি গ'ল। আমাৰ তেতিয়াহ'লে চোৱা, আমি দুটা জোৰ পালোঁ। সদায় এনেকৈ জোৰ উলিয়াই ল'বা। জোৰ কেইটা পালোঁ, দুটা। প্ৰথম জোৰটো দুটা অংক আছে ঠিকেই, কিন্তু 2 নম্বৰ যিটো জোৰ আছে তাত মাত্ৰ 6টো অকলে আছে। এতিয়া তোমাৰ প্ৰথম কামটো হ'ব, এই যিটো জোৰ পালা, মানে হৰণ চিহ্ন একেবাৰে ওচৰত যিটো জোৰ আছে তাক তুমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। গতিকে প্ৰথম কাক হৰণ কৰিবা, 6 হৰণ কৰিবা। এতিয়া চোৱা, 6ক যদি হৰণ কৰা কিহে বাৰ দিবা। তোমালোকে এইটো নাভাবিবা যে 2 3 গুণ 6 হয়, মই এনেকৈ উত্তৰটো মিলাই দিম। এইটো নহয় কিন্তু। বৰ্গমূলত কি হ'ব চোৱা, তুমি যদি 2য়ে হৰণ কৰিছা, দুবাৰ দিব লাগিব। এইটো কথা মনত ৰাখিবা। যদি 2য়ে হৰণ কৰা, দুবাৰ দিব লাগিব। 2 দুগুণ কি হ'ব, 4। যদি 6 সংখ্যাটোক তুমি 3য়ে যদি হৰণ কৰিব বিচাৰা, 3য়ে 3বাৰ দিব লাগিব। 3 3 গুণ হ'ব 9। যদি 6ক তুমি, মই কৈ গৈছোঁ যে এইটো কেইবাৰ দিওঁ আমি উলিয়াম। যদি 6ক তুমি 5 বাৰ দিব বিচাৰা, তুমি 5 বাৰ দিব লাগিব। 5 5 গুণ কি হ'ব, 25। তেতিয়াহ'লে কোনটো বাৰ দিবা। আমি এইটো কথা জানো যে বাৰ দিয়াৰ পাছতে আমি বিয়োগ কৰিব লাগে। যদি আমি বিয়োগ কৰিব বিচাৰোঁ, তেতিয়াহ'লে দেখিলোঁ 5 বাৰ দিলে 25 হ'ব
আমি 6ৰ পৰা 25টো বিয়োগ কৰিব নোৱাৰোঁ গতিকে 5 বাৰ নিদিওঁ যদি 3 বাৰ দিয়া 3 3 গুণ 9 হ'ব 6ৰ পৰা 9টো বিয়োগ কৰিব নোৱাৰা গতিকে 3 বাৰো দিব নোৱাৰিবা কেইবাৰ দিব পাৰিবা দুবাৰ দিব পাৰিবা 2 2 গুণ 4 আৰু 6 4 গল থাকিব 2 গতিকে প্ৰথম বাৰটো হ'ব তেতিয়াহ'লে দুবাৰ সেই কাৰণে প্ৰথম মই দুবাৰ দিম দুবাৰ দিলে হ'ব 2 2 গুণে 4 এতিয়া আমি বিয়োগ কৰিব লাগিব 6ৰ পৰা 4 গলে থাকিব 2 তাৰ পিছত তোমালোকে পিছৰ যেটো জোৰ আছে সেই জোৰটো নমাব লাগিব অকলে 7 বা অকলে 6টো নানামে আমি যে জোৰ কৰি পাতি থোৱা আছে 76 টোক আমি জোৰ বান্ধি থৈছো গতিকে 76 এই সংখ্যাটো আমি নমাই দিলো তেতিয়াহলে সংখ্যাটো হৈ গল 276 এতিয়া আমি 276ক কি কৰিব লাগিব বাৰ দিব লাগিব এবাৰ আমি আকৌ বাৰ কেনেকৈ দিম চোৱা এবাৰ আমাৰ কৰিব লগা কামটো হৈছে আমি যিমানটো বাৰ ইতিমধ্যে দিলো আমি যে দুবাৰ দি থৈছো সেই দুবাৰ দিয়া মানে দুবাৰ দিলো এই দুইটোৰ আমি দুগুণ কৰি ল'ব লাগিব মনত ৰাখিবা যিমান বাৰ দিয়া তাৰ দুগুণ কৰি ল'ব লাগিব দুবাৰ দিয়া আছে দুইটো দুগুণ কৰিবা দুই দুগুণ কিমান হ'ব দুই দুগুণ হ'ব 4 যদি মই 3 বাৰ দিলো হলে 3 দুগুণে মই কি কৰিব লাগিলে হলে 3 দুগুণে 6 কৰি ল'ব লাগিলে হলে এটো মনত ৰাখিবা প্ৰথম দুবাৰ দিলো দুই দুগুণ কৰিলো কিমান হ'ব 4 হৈ গল এতিয়া আমি বাৰ দিব লাগে এতিয়া আকৌ চোৱা বাৰ দিওতে আকৌ কি হ'ব আমি ইয়াত এটা বাৰ বহাব লাগিব আৰু ইয়াত যদি মই 1 বহাও ইয়াত মই এবাৰ দিব লাগিব একে ধৰণৰ কথা দুই দিওতে দুবাৰ দিলো ইয়াতো একেই আমাৰ 4টো বহালো হয় কিন্তু বাৰটো এতিয়ালৈকে আমি দিয়া নাই বাৰটো কি হ'ব কৈছো ইয়াত মই যদি এবাৰ দিও ইয়াত কি হ'ব 1 এনেকৈ বহাব লাগিব যদিহে মই 2 দিও যদি মই 2 দিও ইয়াতে কেবাৰ দিব লাগিব দুবাৰ দিব লাগিব এনেকৈ আমি বাৰটো উলিয়াব লাগিব কেবাৰ দিলে হয় আমি চাও আহা গতিকে যদি বাৰ যদি চাও আমি 4টো আছে এটা বাৰটো বহাব লাগে 1 দিলে কি হ'ব 41 আৰু এবাৰ দিব লাগিব যদি তুমি দুবাৰ দিয়া তেতিয়া কি হ'ব চোৱা 4 লগত 2 বহালা দিব লাগিব দুবাৰ যদি 3 বাৰ দিয়া তেতিয়াহলে কি হ'ব 3 দিলা 43 হ'ল আৰু 3 বাৰ দিব লাগিব এনেকৈ বাৰ দিব লাগিব আৰু বাৰ দিলে ইয়াত যেটো আমি এইটো বাৰ দিলে অংকটো একেবাৰে মিলি যাব সেই কাৰণে আমি চাও যে কি বাৰ দিলে 6 আহে কেইবাৰ দিলে 6 আহে আমি জানো যে 4 4 গুণ 16 4 4 গুণ 16 6 আহে গতিকে আমি 4 বাৰ দিম নহলে বা আমি কেইবাৰ দিম 6 বাৰ দিম 6 6 গুণে 36ৰ 6 আমি কি কৰিব লাগিব এককৰ ঘৰটো চাম এককৰ ঘৰত 6 আহিব লাগে 6 আমি দুটা পূৰণত পাও হয় আমি 4 বাৰ দিব লাগিব নহয় আমি 6 বাৰ দিব লাগিব এতিয়া কোনটো বাৰ দিম আমি প্ৰথমে দি চাও 4 বাৰ যদি 4 বাৰ দিও তেতিয়াহলে কি হ'ব চোৱা 4টো আগৰ পৰাই আছে আমি দিলো 4 বাৰ আৰু 4য়ে দিলে আমি সংখ্যাটো কি হ'ব হৰণ কৰা সংখ্যাটো হ'ব 44 আৰু দিছো আমি 4 বাৰ 4 4 গুণ 16 6 এক উকলিলে 4 4 গুণ 16 উকলা একে 17 দেখিলো যে 4 বাৰ দিলে মিলি যোৱা নাই সেইকাৰণে 4 বাৰ নিদু আমি 6 বাৰ দি চাম 6 বাৰ দিলে চোৱা 4টো আমি দুগুণ কৰি পোৱা 4টো পাতিলো 6 বাৰ দিলে হ'ব 46 আৰু ইয়াতে আহিব 6 পূৰণ কৰো 6 6 গুণ 36ৰ 6 উকলিলে 3 6 4 গুণ 24 24ৰ লগত 3 যোগ কৰিলে হ'ব 27 তেতিয়াহলে 6 বাৰ যদি দিয়া হয় আমাৰ মিলি গল 276 6 বাৰ দিও যদি 6 বাৰ দিও তেতিয়াহলে হ'ব 276 আমাৰ মিলি গল সেই কাৰণে এটা বৰ্গমূলটো কোনটো হ'ব বৰ্গমূলটো হন্দাই ওপৰত পোৱা সংখ্যা যেটো আমি পালো 26 টো হ'ব এই সংখ্যাটোৰ বৰ্গমূল সেই কাৰণে আমি লিখি দিম বৰ্গমূল 676 is equal to 26 আমি এনেকৈ হৰণ পদ্ধতি ব্যৱহাৰ কৰি সংখ্যাবোৰৰ বৰ্গমূল উলিয়াব লাগিব এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো আমাক দিয়া আছে 841 প্ৰথম সংখ্যাটো লিখিলো 841 তাৰ পিছত আমি দুটাকে দাগ দিব লাগে তেতিয়াহলে দুটাকে যদি দাগ দিও প্ৰথম জোৰত আহিব 41 আৰু ইয়াৰ পিছৰ জোৰত আহিব 8 এতিয়া প্ৰথম আমি 8ক বাৰ দিম 8ক যদি বাৰ দিয়া তেতিয়াহলে দুবাৰে দিব লাগিব 2 দুগুণ হ'ব 4 তিনিবাৰ কিয় নিদিলো তিনিবাৰ দিলে 3 3 গুণ 9 হৈ যাব ডাঙৰ সংখ্যা পাম এতিয়া 8ৰ পৰা 4 বিয়োগ কৰিলে হ'ব 4 ওপৰৰ পৰা নমাব লাগিব 4 দ 1 41ক নমাই দিলো সংখ্যাটো হ'ল 441 এতিয়া আমি দিয়া বাৰটো হৈছে দুবাৰ দিছিলো এই দুইটো আমি দুগুণ কৰি ল'ব লাগিব 2 যদি দুগুণ কৰা হয় 2 দুগুণ হ'ব 4 এতিয়া আমি বাৰটো উলিয়াব লাগে এতিয়া বাৰ উলিয়াবৰ কাৰণে কি নিয়মটো মনত আমাৰ আছে নিশ্চয় আমি কি কৰিব লাগিব ইয়াতে 1 দিলে ইয়াতে এবাৰ দিব লাগিব এতিয়া আমি চাও এককৰ ঘৰটো ইয়াতে আমি চাবলৈ যত্ন কৰিম এককৰ ঘৰত 1 আছে কি কি সংখ্যা পূৰণ কৰিলে এককৰ ঘৰত 1 আহে মন কৰিবা 1 গুণ 1 আহে আৰু 9 9 গুণ 81 হলেও কি আহে এককৰ ঘৰত 1 আহে গতিকে হয় আমি এবাৰ দিব লাগিব নহয় 9 বাৰ দিব লাগিব যদি এবাৰ দিয়া সংখ্যাটো হ'ব 41 বাৰ দিব লাগিব এবাৰ 41ৰ লগত যদি 1 পূৰণ কৰা হয়
41 হ'ব উত্তৰটো মিলি নগল সেইকাৰণে আমি এবাৰ দিলে নিমিলে সেইকাৰণে আমি পিছৰ যেটো বাৰ আছে 9 বাৰ আমি এবাৰ 9 বাৰ দি চাম 9 বাৰ দিলে হৰণ কৰা সংখ্যাটো হ'ব 49 দিব লাগিব 9 বাৰ 49 ৰ লগত আমি 9 টো ইনটু বা পূৰণ কৰি দিও 9 9 গুণ 81 1 উকলিব 8 4 9 গুণ 36 36 ৰ লগত যদি আমি 8 টো যোগ কৰো তেতিয়া হলে হ'ব 44 আমি দেখিলো যে 9 বাৰ দিলে মিলি গৈছে 441 তেতিয়া হলে বৰ্গমূলটো কি হ'ব বৰ্গমূলটো হ'ব 29 সেইকাৰণে আমি লিখিম বৰ্গমূল 841 ইজ ইকুৱেল টু 29 সংখ্যাটোৰ বৰ্গমূল হ'ব 29 এবাৰ চাম ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 1156 1156 প্ৰথম আমি দুটাকে দাগ দিও প্ৰথম জোৰত আহিব 56 আৰু দ্বিতীয় জোৰত আহিব 1111 আহিব এতিয়া প্ৰথমে আমি বাৰ দিব লাগিব এতিয়া 11ক বাৰ দিম 11ক 9 বাৰ দিব লাগিব 3 3 গুণ 3 বাৰ দিব লাগিব 3 3 গুণ হ'ব 9 বিয়োগ কৰো 11ৰ পৰা 9 গলে থাকিব 2 ওপৰৰ পৰা তললে নামিব পিছৰ জোৰটো 56 এতিয়া আমি যিমান বাৰ দিলু 3 বাৰ দিলু 3 টো আমি দুগুণ কৰিব লাগিব 3 দুগুণে হ'ব 6 আৰু বাৰ মিলাব লাগিব আৰু বাৰ মিলোৱাৰ পিছত আমি দেখিলো যে এককৰ ঘৰত আহিব লাগে 6 এককৰ ঘৰত 6 কেতিয়া আহে 4 4 গুণ 16 6 আহিব নহলে বা কি আহিব 6 6 গুণ 36 6 আহিব হয় 4 বাৰ দিব লাগিব নহয় 6 বাৰ দিব লাগিব আমি প্ৰথম 4 বাৰ দি চাম যদি 4 বাৰ দিও সংখ্যাটো হ'ব 64 বাৰ দিব লাগিব 4 বাৰ 64 ৰ লগত 4 ইনটু কৰো 16 6 1 কৰিলে 24 1 25 আমি দেখিলো যে 4 বাৰ দিলে মিলি গৈছে তেতিয়া হলে বৰ্গমূলটো হ'ব 34 সেইকাৰণে আমি লিখিব লাগিব বৰ্গমূল 1156 সমান 34 এটো হৈছে সংখ্যাটোৰ বৰ্গমূল এবাৰ আমি চাওঁ আহা 4 নম্বৰ সংখ্যাটো এই সংখ্যাটো দিয়া আছে 2025 একে ধৰণে কৰিব লাগে প্ৰথম দুটাকে দাগ দিম প্ৰথম জোৰত আহিব 25 তাৰ পিছৰ জোৰত আহিব 20 প্ৰথমে আমি দিম 4 বাৰ দিম 4 বাৰ দিব পাৰি 4 4 গুণ হ'ব 16 20ৰ পৰা 16 বিয়োগ কৰিলে থাকিব 4 আৰু ওপৰৰ পৰা নামি আহিব 25 এতিয়া যেহেতু আমি কেবাৰ দিলু 4 বাৰ দিলু 4 টো দুগুণ কৰিম 4 টো দুগুণ কৰিলে হ'ব 8 আৰু 12 উলিয়াব লাগে 12 টো উলিওৱাৰ পাছত এককৰ ঘৰত আহিব লাগে 5 কি সংখ্যা দুবাৰ পূৰণ কৰিলে 5 আহে 5 পূৰণ কৰিলে আহে গতিকে আমি 5 বাৰ দিম 5 বাৰ দিলে হ'ব 5 5 গুণ 25 ৰ 5 উকলিব 2 8 5 গুণ 40 40 এ 2 হ'ব 42 তেতিয়া হলে আমি 5 বাৰ দিলে উত্তৰটো মিলি যাব গতিকে সংখ্যাটোৰ বৰ্গমূলটো হ'ব তেতিয়া হলে 4 5 45 উত্তৰ লিখিব লাগিব বৰ্গমূল 2025 ইজ ইকুৱেল টু 45 এটো হৈছে সংখ্যাটোৰ বৰ্গমূল এবাৰ আমি চাম আহা 5 নম্বৰ সংখ্যাটো ইয়াতে আমাক দিয়া আছে 2704 প্ৰথমে আমি দুটাকে দাগ দি আহো প্ৰথম জোৰত আহিব 04 তাৰ পিছত জোৰত আহিব 27 27ক যদি বাৰ দিয়া হয় প্ৰথম 5 বাৰ দিম 5 বাৰ দিলে হ'ব 5 5 গুণ হ'ব 25 বিয়োগ কৰিব লাগিব 7ৰ 5 গল থাকিব 2 ওপৰৰ পৰা নামি আহিব 04 এতিয়া আমি 5ৰ দুগুণ কৰিম 5ৰ দুগুণ কৰিলে হ'ব 10 এতিয়া বাৰ দিব লাগে আৰু বাৰ দিয়াৰ পিছতে এককৰ ঘৰত আহিব লাগিব 4 কি সংখ্যা পূৰণ কৰিলে 4 আহে 2 দুগুণ হ'ব 4 আৰু 8 8 গুণ হ'ব 64 64 ৰো 4 আহে প্ৰথম আমি দুবাৰত চাম দুবাৰ দিলে হৰণ কৰা সংখ্যাটো হ'ব 102 আৰু দিব লাগিব দুবাৰ 2 দুগুণ 4 2 শূন্য গুণ 0 2 গুণ 2 তেতিয়া হলে দেখিলো যে দুবাৰ যদি দিয়া হয় উত্তৰটো মিলি যাব 204 গতিকে সংখ্যাটোৰ বৰ্গমূল হ'ব 52 গতিকে আমি লিখিম যে বৰ্গমূল 2704 ইজ ইকুৱেল টু 52 এটো হৈছে সংখ্যাটোৰ বৰ্গমূল এবাৰ আমি চাওঁ ইয়াৰ পিছৰ সংখ্যাটো 6 নম্বৰ সংখ্যাটো ইয়াতে আমাক দিয়া আছে 4489 আমি কেবাৰ দিব লাগিব তোমালোকে চোৱাচোন 44ৰ ওচৰত থকা বৰ্গ সংখ্যা কি আছে 44ৰ ওচৰত আছে তোমালোকৰ 6 6 গুণ 36 সংখ্যাটো গতিকে 6 বাৰ দি দিব পাৰিবা 6 বাৰ দিলে হ'ব 6 6 গুণ 36 বিয়োগ কৰিম 36ৰ পৰা 44ৰ পৰা 36 বিয়োগ কৰিলে হ'ব 8 তললে নামি আহিব 89 সংখ্যাটো এতিয়া 6 দুগুণ কৰিম 6 দুগুণ কৰিলে হ'ব 12 আৰু এককৰ ঘৰত 9 আহিবৰ কাৰণে আমি কেবাৰ দিব লাগিব 3 3 গুণ 9 গতিকে 3 বাৰ দিব পাৰা নতুবা 7 7 গুণ 49 তেতিয়া 9 আহে প্ৰথম আমি 3 বাৰত কৰি চাওঁ যদি 3 বাৰত কৰা হয় আমি দুগুণ কৰি 12 পাইছো 3 বাৰ দিছো গতিকে 3 3 বহালো পূৰণ কৰিম 3 3 গুণ 9 3 দুগুণ 6 3 গুণ 3 দেখিলো যে 3 বাৰ দিলে বাৰটো মিলা নাই সেই কাৰণে পিছৰ যেটো বাৰ আছে
7 বাৰ আমি দি চাম 7 বাৰ দিলে হ'ব 127 7 বাৰ 7 7 গুণ 49 ৰ 9 উকলিব 4 7 দুগুণ 14 14 লগত 4 যোগ কৰিলে 18 8 1 উকলিব 7 গুণ 7 উকলা 1 8 আমি দেখিলো যে 7 বাৰ যদি দিয়া হয় বাৰটো আমাৰ মিলি গৈছে 7 বাৰ দিলে হ'ব 8 8 9 তেতিয়াহলে বৰ্গমূলটো হ'ব 67 সেইকাৰণে আমি লিখিম বৰ্গমূল 4489 ইজ ইকুৱেল টু 67 সংখ্যাটোৰ বৰ্গমূল হ'ব 67 এবাৰ আমি চাওঁ আহা 8 নম্বৰ প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নত আমাক সংখ্যাটো দিয়া আছে 8100 এতে আমি যদি জোৰ হিচাপে দাগ দি যাওঁ তেতিয়াহলে প্ৰথম জোৰত আহিব 00 দ্বিতীয় জোৰত আহিব 81 81ক আমি 9 বাৰ দিব পাৰো 9 9 গুণ হ'ব 81 মিলি গল মন কৰা মিলি গল তাৰ পিছৰ জোৰত দুটা শূন্য আছে দুটা শূন্যৰ পৰা এটা শূন্য ওপৰলৈ উঠাই দিবা তেতিয়াহলে এই সংখ্যাটোৰ বৰ্গমূলটো হ'ব 90 বৰ্গমূল 8100 ইজ ইকুৱেল টু হ'ব 9090 এবাৰ আমি চাওঁ আহা 8 নম্বৰ সংখ্যাটো 8 নম্বৰ সংখ্যাটো আমাক দিয়া আছে 14641 প্ৰথমে আমি দুটাকে জোৰ হিচাপে পাতি যাওঁ প্ৰথম জোৰত আহিব 41 দ্বিতীয় জোৰত আহিব 46 অকলে থকা যেটো জোৰ আমি একেবাৰে হেখত পালো হেতু হৈছে 1 প্ৰথমে একক বাৰ দিব লাগিব একক আমি এবাৰে দিম 1 গুণ 1 তাৰ পিছত সোৱা পিছৰ এটা জোৰহে নামিব মন কৰিবা দুটা জোৰ নহয় অকলে এটা জোৰ নামাবা তেতিয়াহলে হ'ব 46 আৰু তাৰ পিছত বাৰ দিবৰ কাৰণে আমি কি কৰিব লাগে যিমান বাৰ দিয়া আছে এবাৰ দিয়া আছে একটো দুগুণ কৰি লম তেতিয়াহলে 2 হ'ব এবাৰ আমি দুবাৰ দিম দুবাৰ দিলে হ'ব 22ৰ লগত আমি দুবাৰ 22ৰ লগত 2 পূৰণ কৰো তেতিয়া হ'ব 44 দুবাৰ দিলে হ'ব 44 বিয়োগ কৰিম 6 4 গল থাকিব 2 এতিয়া কিমান বাৰ দিলো আমাৰ এতিয়ালৈকে 12 বাৰ দিয়া হ'ল 12ৰ দুগুণ কৰিম 12ৰ দুগুণ কৰিলে হ'ব 24 তাৰ পিছতে তোমালোকে ইয়াৰ পিছৰ যেটো জোৰ আছে 41 জোৰটো তললে নমাই দিবা এতিয়া কেবাৰ দিব লাগিব মন কৰা এককৰ ঘৰত 1 আছে এবাৰ আমি এবাৰ দিলে অংকটো মিলি যাব এবাৰ দিলে হ'ব 1 গুণ 1 1 4 গুণ 4 1 দুগুণ 2 গতিকে সংখ্যাটোৰ বৰ্গমূলটো হ'ব 121 আমি লিখিম বৰ্গমূল 14641 ইজ ইকুৱেল টু 121 এটো হৈছে সংখ্যাটোৰ বৰ্গমূল এবাৰ আমি চাওঁ আহা 9 নম্বৰ সংখ্যাটো 9 নম্বৰ সংখ্যাটো দিয়া আছে 15129 প্ৰথম দুটাকে আমি দাগ দিলো প্ৰথম জোৰত আহিব 29 দ্বিতীয় জোৰত আহিব 5151 আৰু একেবাৰে হেখত আহিলে 1 আমি একক প্ৰথম বাৰ দিম এবাৰে দিব পাৰিম 1 এগুণে হ'ব 1 তললে নামিব ইয়াৰ পিছৰ জোৰটো 51 নামিলে আৰু 51ক বাৰ দিবৰ কাৰণে আমি এবাৰ দিয়া আছে একৰ দুগুণ কৰিম একৰ দুগুণ কৰিলে হ'ব 2 এবাৰ আমি দুবাৰ দিম দুবাৰ দিলে হ'ব 2 দুগুণে 4 2 দুগুণে 4 যদি বিয়োগ কৰা হয় 51ৰ পৰা 44 বিয়োগ কৰিলে হ'ব 7 ইয়াৰ পিছৰ জোৰটো আমি তললে নমাই দিম 29ক তললে নমাই দিলো এতিয়া বাৰ দি থৈছো 12 বাৰ 12ৰ দুগুণ কৰিম 12ৰ দুগুণ কৰিলে হ'ব 24 হ'ব এতিয়া বাৰ এটা উলিয়াব লাগে আৰু বাৰটো উলিয়া এককৰ ঘৰত আমি 9 পাব লাগে 9 পাবৰ কাৰণে আমি 3 3 গুণ 9 গতিকে প্ৰথম 3 বাৰ দি চাওঁ হৰণ কৰিব লগা সংখ্যাটো 24 টো আছে আমি 3 বাৰ দিম তে 3 বাৰ দিলে হ'ব 3 3 গুণ 9 3 4 গুণ 12ৰ 2 1 উকলিলে 3 দুগুণ 6 1 7 আমি দেখিলো যে 3 বাৰ দিলে মিলি গৈছে 729 হৈছে 3 বাৰ দিলে মিলি যায় গতিকে উত্তৰটো কিমান হ'ব মন কৰা উত্তৰটো হ'ব 123 আমি লিখিম বৰ্গমূল 15129 ইজ ইকুৱেল টু 123 এটো হৈছে সংখ্যাটোৰ বৰ্গমূল এবাৰ আমি চাওঁ আহা 10 নম্বৰ প্ৰশ্নটো 10 নম্বৰত আমাক দিয়া আছে 21940 সংখ্যাটো হয় 21940 904 হয় দুটাকে আমি দাগ দিও প্ৰথম জোৰত আহিব 04 ইয়াৰ পিছৰ জোৰত আহিব 1919 আৰু একেবাৰে হেখত থাকিলে 2 প্ৰথম আমি 2ক বাৰ দিম 2ক এবাৰ দিব পাৰি 1 এগুণে হ'ব 1 যদি বিয়োগ কৰা হয় 2 1 গল থাকিব 1 তললৈ নামিব ইয়াৰ পিছৰ জোৰটো 1919 নামিলে এতিয়া আমি এবাৰ দিয়া আছে একৰ দুগুণ কৰিম হ'ব 2 এতিয়া আমি দিম 4 বাৰ যদি 4 বাৰ দিও তেতিয়া হ'ব 4 4 গুণ 16 6 1 উকলিলে 4 দুগুণ 8 উকলা 1 9 যদি বিয়োগ কৰা হয় 9 6 গল থাকিব 3 আৰু ইয়াতে 11 9 গল থাকিব 2 এতিয়া ইয়াৰ পিছৰ যেটো জোৰ আছে 04ক আমি তললে নামাম তাৰ পিছতে যিমান বাৰ দিয়া হল আমি 14 বাৰ দিলো 14ৰ দুগুণ কৰিম 14ৰ দুগুণ কৰিলে হ'ব 28 এতিয়া আমি এককৰ ঘৰ যদি চাওঁ 4 আছে কি সংখ্যা পূৰণ কৰিলে 4 আহে 2 দুগুণ কৰিলে এককৰ ঘৰত 4 আহে বা 8 8 গুণ যদি কৰা হয় 64
4 আহিব সেইকাৰণে প্ৰথম আমি দুবাৰত কৰি চাওঁ দুবাৰত যদি কৰা হয় দুগুণ কৰি 28 পাইছো দুবাৰ দিলে আমি এনেকৈ পাতি লওঁ আৰু পূৰণ কৰোঁ 2 দুগুণ 4 2 8 গুণ 16 6 1 উকলিলে 2 দুগুণ 4 একে 5 দুবাৰ দিলে মিলা নাই গতিকে ইয়াৰ পিছৰ যিটো বাৰ আছে 8 বাৰ দি চাওঁ 2 8 আছে আগৰ পৰা 8 বাৰ দি দিওঁ তেতিয়াহ'লে হ'ব 8 8 গুণ 64 4 উকলিলে 6 8 8 গুণ 64 64 লগত যদি 6টো যোগ কৰা হয় 70 7 70 শূন্য বহিলে উকলিলে 7 8 দুগুণ 16 16ৰ লগত 7 যোগ কৰিলে হ'ব 23 তেতিয়াহ'লে দেখিলোঁ যে 7 বাৰ দিলে অংকটো সম্পূৰ্ণৰূপে মিলি গৈছে 2 3 0 4 আমি পালোঁ গতিকে সংখ্যাটোৰ বৰ্গমূলটো হ'ব 147 সেইকাৰণে উত্তৰটো আমি লিখিব লাগিব বৰ্গমূল 21904 is equal to 147 ছাত্ৰ ছাত্ৰীসকল এইটোৱে হৈছে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা একেবাৰে সহজ এটা নিয়ম এই পদ্ধতি ব্যৱহাৰ কৰি তোমালোকে সংখ্যাবোৰৰ বৰ্গমূল উলিয়াব পাৰিবা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনা হৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ